তেওঁলোকে কি কৰিব নিশাৰ ভাগত মদ ভাং খাই আহি মেলি মই মতালি কৰে ধৰ পৰিৱেশ বিনষ্ট কৰে আৰু সেইটো কাৰণে আমাৰ স্থানীয় লোকৰো অলপ অসুবিধা হৈছে জুবিনদাৰ অনুৰাগী হ'ল বুলি গানটো ভাল পায় তেওঁ অনুৰাগী হ'ব পাৰে মানুহজনক ভাল পায় অনুৰাগী হ'ব পাৰে কিন্তু মদ ভাং খাই আহিলে যে তেওঁৰ অনুৰাগী হ'ব সেইটো নহয় আৰু যে মানে ৰাতি আহি মই জুবিন দাক ভাল পাওঁ এইবোৰ যে মানে চিঞৰ বাখৰ কৰে এইটো একচুৱেলি জুবিন দাক ভাল পোৱাৰ কাৰণে নহয় যে জুবিন দাক ভাল পালেতো কি হ'ব তেওঁ সুস্থ মগজে আহিব চাকি এগছি লগাব ধূপ এগছি লগাব তেখেতক প্ৰণাম জনাব কিন্তু তেওঁলোকে কি কৰিব নিশাৰ ভাগত মদ ভাং খাই আহি মেলি মই মতালি কৰে ধৰ পৰিৱেশ বিনষ্ট কৰে আৰু সেইটো কাৰণে আমাৰ স্থানীয় লোকৰো অলপ অসুবিধা হৈছে সদায়তো মানে মানুহে একদম ৰাতিপুৱা 2-3টা বাজি যায় আমিতো ছোৱালী মানুহ তথাপিও সময়খিনি দিছোঁ আমাৰ কৰ্তব্য বুলি ভাবোঁ আমি এইটো কৰ্তব্য আমি স্থানীয় মানুহ হিচাপে যিমানখিনি পাৰিছোঁ কৰিছোঁ ছোৱালী মানুহ হিচাপে ৰাতিপুৱা আহিছোঁ শাৰী পুচি এইবিলাক চাফ চিকুণ কৰিছোঁ পুলিচ প্ৰশাসনকো কিবা এতিয়া চাহ পানী বনাই দিলোঁ কাৰোবাক পানী দিব লাগে নামমতি পাৰ্টি আহিছে ৰাতিপুৱাৰ পৰা আমি নাম প্ৰসংগ আমি চলাই আছোঁ তো গতিকে সেয়েহে কৈছোঁ অসমৰ যিসকল জুবিনদাৰ অনুৰাগীসকলে ইয়ালৈ আহিব তেওঁলোকে যাতে সুস্থ মগজেৰে আহক আৰু সুস্থ পৰিৱেশ এটা দিয়ক আমিও ভাল পাম